এতিয়া সোশ্যাল মিডিয়া হওক যিকোনো সামাজিক মাধ্যমত হওক আপুনি মই প্ৰটেষ্ট কৰিব গলে কিন্তু মহা বিপদ আহি পৰিছে হয় এই কথাষাৰ কিয় কৈছো আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ চোৱাৰ পিছতে গম পাব সেইদিনাখন মৌমিতাৰ যি ঘটনা সংঘটিত হৈছিল হত্যাকাণ্ডৰ ঘটনাটো ধৰ্ষণ কৰি হত্যা কৰিছিল মৌমিতা নাথক সেই ঘটনাটো প্ৰটেষ্ট কৰিছিল এগৰাকী অভিনেত্ৰীয়ে আপোনালোকে চাওক এইগৰাকী অভিনেত্ৰীৰ নাম হৈছে মিমি চক্ৰৱৰ্তী আপোনালোকে সকলোৱে চিনি পায় এই মিমি চক্ৰৱৰ্তীক এতিয়া ধৰ্ষণ কৰাৰ ভাবুকি দিছে কাৰণ এই মিমি চক্ৰৱৰ্তীয়ে প্ৰটেষ্ট কৰিছিল মৌমিতা দেৱনাথৰ যিটো ঘটনা সংঘটিত হৈছিল তাৰ প্ৰতিবাদত তেওঁ সামাজিক মাধ্যমত কিছু পোষ্ট কৰিছিল যে এনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগে মৌমিতাৰ লগত এইবোৰ একেবাৰে ভাল ঘটনা হোৱা নাই ঠিক তেনেকৈ তেওঁ প্ৰটেষ্ট কৰিছিল আৰু তেওঁ এটা পোষ্ট দিছিল যাৰ বিনিময়ত এতিয়া এই মিমি চক্ৰৱৰ্তীক ধৰ্ষণৰ ভাবুকি দিছে তেওঁকো এই মৌমিতাৰ দৰে ঘটনা কৰিব বুলি ইতিমধ্যে কোনো দুৰ্বৃত্তই তেওঁক ভাবুকি দিছে বুলি ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰ চলিছে হয় এয়া মই কোৱা কথা নহয় আপোনালোকে চাওক এয়া কিছুমান মই ফটো আপোনালোকক পোষ্ট লগাই দিছো আপোনালোকে চাওক এয়া সাইডৰ স্ক্ৰিনত এই ধৰণে এতিয়া সামাজিক মাধ্যমত বিভিন্ন নিউজ পৰ্টেল চেনেলসমূহত এই ধৰণৰ পোষ্ট ওলাইছে এতিয়া আপুনি মই আসলতে এনেকুৱা কিছুমান কথা কবলৈ চিন্তাৰ কাৰণ হৈ পৰিছে কিয় আজিকালি ভাল কথা কলেও মানুহে বেয়া পোৱা হল যদি আপুনি কোনোবা এটা বেয়া কাম সংঘটিত হৈছে তাৰ বিপক্ষে আপুনি দুআষাৰ কথা কবলৈ গৈছে তেতিয়া কিন্তু আপুনি সাৱধান হ'ব লাগিব কাৰণ এনেকৈ আপুনিও হয়তো কাৰ ধৰ্ষণৰ বলি হ'ব বা কাৰ সন্মুখত আপুনি বেয়া হ'ব সেইটো কিন্তু আপুনি নিজে গম নাপাব সো ফ্ৰেন্ডস এনেকুৱা ধৰণৰ ঘটনা এখন অসমত বা এখন ভাৰতবৰ্ষত কিয় হ'বলৈ ধৰিছে এইবোৰ কিহৰ ইংগিত আসলতে সেয়া আপোনালোকে নিজেই অনুমান কৰক সো ফ্ৰেন্ডস ভিডিওটো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো ধন্যবাদ জয় অসম জয় হিন্দ